নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি অসমত নেক্সট কিমান আৰু ৰিক্ৰুটমেণ্ট হ'ব গৈ আছে 2026ত বা 2025 চনৰ অক্টোবৰ নৱেম্বৰ মাহত যি ৰিক্ৰুটমেণ্টৰ নটিফিকেশ্যন আউট হ'ব সেই নটিফিকেশ্যনৰ আণ্ডাৰত যিমানবোৰ ৰিক্ৰুটমেণ্ট থাকিব তাত সেই ৰিক্ৰুটমেণ্টবোৰ কেতিয়া হ'ব সিলেকশ্যন প্ৰচেছ কেনেকুৱা সিলেকশ্যন প্ৰচেছৰ কথা হয়তো আমি নেপাতো কিন্তু তাত প্ৰিপাৰেশ্যন কৰিবৰ কাৰণে আপুনি কেনেদৰে কষ্ট কৰিব লাগিব কিমান দূৰ পঢ়িব লাগিব বা সিলেবাছ কেনেকুৱা হ'ব বা কিমান পোষ্ট ওলাব পাৰে সেই বিষয়ত আজিৰ ভিডিঅ'টোত সম্পূৰ্ণকৈ আলোচনা কৰিম কাৰণ মোৰ আগৰ ভিডিঅ'খিনিত বহুত তেনেকুৱা কেণ্ডিডেট আছে যিমান কেণ্ডিডেটখিনিয়ে নেকি এমাহ দুমাহৰ বাবে হয়তো অসম পুলিচত এপ্লাই কৰিব নোৱাৰিলে তেওঁলোকৰ এজ নিমিলে বা কিছুমান কেণ্ডিডেটে এসপ্তাহৰ বাবে এডিআৰিত তেওঁলোকে এপ্লাই কৰিব নাপালে হয়তো তেওঁলোকৰ ডিগ্ৰী কমপ্লিট হ'ল চাৰ্টিফিকেট আহিল তেওঁলোকে ফ'ৰ্থ গ্ৰেডত এপ্লাই কৰিব নোৱাৰিলে তেওঁলোকে থাৰ্ড গ্ৰেডত এপ্লাই কৰিলে তো তেনেকুৱাকৈ বহুতে মোক কমেণ্ট কৰিছে কিছুমানে এক মাহৰ কাৰণে এপ্লাই কৰিব নোৱাৰে বয়স তেওঁলোকৰ হোৱা নাই বা কিছুমানৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ কম বেছি তেনেকুৱা ক্ষেত্ৰত বহুতে কমেণ্ট কৰি আছিল আৰু কেইটামান কমেণ্টো আহে সকলোখিনিৰ এনচাৰ হয়তো আপোনালোকে পাব কিমান ৰিক্ৰুটমেণ্ট হ'ব কিমানৰ হয়তো চাকৰি হ'ব নেক্সট সেই বিষয়ে আজিৰ ভিডিঅ'টোত আমি সম্পূৰ্ণকৈ আলোচনা কৰিম যদি আপুনি চৰকাৰী চাকৰিৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে অসম চৰকাৰৰ আমাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাই থাকিব তো গম পাব এটলিষ্ট কিমান দূৰ চাকৰি হোৱাৰ চান্স আছে আপোনাৰ বা কেনেদৰে আপুনি প্ৰিপাৰেশ্যন কৰিব লাগে তো মেইন টপিকৰ ফালে আহিছোঁ এতিয়া বৰ্তমান গম পাই 10 অক্টোবৰত বৰ্তমান যিমানখিনি প্ৰচেছ চলি আছে চিলেকশ্যনৰ চাকৰিৰ কিছুমানৰ হয়তো থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ স্কিল টেষ্ট আৰু ভাইভা টেষ্ট হ'ব বাকী আছে অসম পুলিচৰো হয়তো মেৰিট লিষ্ট বা যিয়ে নহওক কিবা এটা বাকী আছে যিমানবোৰ প্ৰচেছিঙত আছে জব অসম চৰকাৰৰ চৰকাৰী চাকৰি সেইবোৰৰ 10 মেত সকলোকে টেট টিচাৰে হওক যিয়ে নহওক 10 মেত অক্টোবৰৰ 10 তাৰিখে এপইণ্টমেণ্ট দিব সেয়া আপোনালোকে গম পায় আৰু মুখ্যমন্ত্ৰী মহোদয়ে য'ত গ'লেও আমাৰ কেণ্ডিডেটে যেতিয়া সোধে বা সাংবাদিকে তেওঁক যেতিয়া সোধে নেক্সট এডিআৰি 3.0 বা নেক্সট অসম পুলিচ ফৰেষ্ট গাৰ্ডৰ বা টেট শিক্ষকৰ কেতিয়া নিযুক্তি হ'ব তেতিয়া তেওঁ কয় 10 অক্টোবৰত যেতিয়া আমি এপইণ্টমেণ্ট দিম তাৰ নেক্সটতে আকৌ ইয়াৰ নটিফিকেশ্যন আমি জাৰি কৰিম আপোনালোকে কোনে এপ্লাই কৰিব পাৰে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব বা যে 10 অক্টোবৰৰ পিছত যে বা নৱেম্বৰ মাহত যে নতুনকৈ নটিফিকেশ্যন আহিব চৰকাৰী চাকৰি সেইটো খাটাং সেয়া আপোনালোকক গম পায় এতিয়া আমাৰ বস্তুটো হৈছে মেইন বস্তুটো প্ৰিপাৰেশ্যন আজি যিটো বৰ্তমান এডিআৰি হৈ গ'ল আজি কিছুদিন আগত বা এবছৰ আগতেই বুলি ক'লো এক্সামটো এবছৰ যদিও হোৱা নাই বৰ্তমান ৰিজাল্ট আউট কৰি দিছে তেওঁলোকে সেই এডিআৰিত যেতিয়া কাট অফ মাৰিছিলে আপোনালোকে গম পায় আৰু বহুতে কমেণ্ট কৰিছে যে কাট অফ বেছি হৈছে কিবা হৈছে কাট অফ বেছি কেতিয়াও চৰকাৰে নকৰে কাট অফ বেছি কৰে আমাৰ কেণ্ডিডেটখিনিয়ে যিমান চোকা কেণ্ডিডেট হয় যিমানৰ পৰীক্ষা ভাল হয় তাৰ ভিত্তিত কাট অফটো বাঢ়ি যায় সেই মেইন বস্তুটো হৈছে প্ৰিপাৰেশ্যন আপোনালোকে যদি প্ৰিপাৰেশ্যন ভাল কৰিছে ধুনীয়াকৈ আপোনালোকৰ মাৰ্ক মিলিব কাট অফো হাই যাব আপুনিও সেই কাট অফ লিষ্টৰ ভিতৰতে সোমাই থাকিব পাৰে কিন্তু এক মাহ প্ৰিপাৰেশ্যন কৰি যদি আপুনি পৰীক্ষা দিয়ে থাৰ্ড গ্ৰেডৰ পৰীক্ষা এটা BA পাছ লেভেলৰ যদি পৰীক্ষা এটা এক মাহ প্ৰিপাৰেশ্যন কৰি দিয়ে কেনেদৰে হ'ব সেয়া আপুনি পাছ কৰিব নোৱাৰে সেয়া আপোনালোকেও গম পায় কিন্তু জানি বুজিও হয়তো আপোনালোকে নিজে নিজে ভুল কৰি থাকে সময় থকাৰ পিছতো আপোনালোকে প্ৰিপাৰেশ্যন নকৰে এতিয়া মেইন বস্তু হৈছে প্ৰিপাৰেশ্যন যিমানখিনি কেণ্ডিডেটে ভাবি আছে চিলেবাছ চেঞ্জ হ'ব নেকি এডিআৰিয়ে হওক অসম পুলিচে হওক ফৰেষ্ট গাৰ্ডৰে হওক যিমানবোৰ ৰিক্ৰুটমেণ্ট আহি আছে চিলেবাছ কেতিয়াও চেঞ্জ নহয় সেয়া জিকে জিএছ থাকিব মেথছ থাকিব ৰিজনিং থাকিব ইংলিছ এইখিনি কমন চিলেবাছ এইখিনি আপোনালোকে আপোনালোকৰ যিটো আপোনালোকৰ ফাউণ্ডেশ্যন য'ত আপোনালোকে দুৰ্বল এইবাৰ যিমানখিনি এডিআৰিৰ এক্সাম দিছে এইবাৰ যিমানখিনি অসম পুলিচৰ এক্সাম দিছে তো আপোনালোকে নিজে গম পাইছে যে আপুনি কিহত দুৰ্বল আপুনি মেথছত দুৰ্বল নে জিকে জিএছত দুৰ্বল নে আপুনি ৰিজনিঙত দুৰ্বল নে ইংলিছত দুৰ্বল সেয়ে আপুনি কোনটো ছাবজেক্টত দুৰ্বল কোনটো চিলেবাছত আপুনি দুৰ্বল নিজে আপোনালোকে গম পায় ক'ত আপোনাৰ কমি আছে গতিকে একদম ফাউণ্ডেশ্যনৰ পৰা ধুনীয়াকৈ আৰম্ভণিৰ পৰা আকৌ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰক যিমানখিনি কেণ্ডিডেটে পৰীক্ষা দিছিল যাৰ নেকি 2-3 নম্বৰৰ কাৰণে বা কিবা পইণ্টৰ কাৰণে হ'লেও অসম পুলিচত অহা নাই তেওঁলোকৰ নম্বৰ যিমানখিনিয়ে যেনেদৰে প্ৰিপাৰেশ্যন কৰিছিল কষ্ট কৰি তাতকৈ আৰু 2 ঘণ্টা বা 3 ঘণ্টা আপোনালোকে ধুনীয়াকৈ প্ৰিপাৰেশ্যন কৰক এইবাৰ হয়তো আপোনালোকৰ নামটো ওলাই যাব আপোনালোকে ভাগি পৰিব নালাগে বা তোমালোকে ভাগি পৰিব নালাগে যে আমি প্ৰিপাৰেশ্যন কৰা নাছিলোঁ নেকি প্ৰিপাৰেশ্যন আপোনালোকেও কৰিছে কিন্তু যিখিনি নেকি কাট অফত লিষ্টত নাম সোমাল তেওঁলোকে আপোনালোকতকৈ হয়তো এঘণ্টা বেছিকৈ পঢ়িছিল বা এঘণ্টা ৰাতিলৈকে পঢ়িছিল বা এঘণ্টা ৰাতিপুৱাই উঠি তেওঁলোকে কষ্ট কৰি পঢ়িছিল বা ৰানিং কৰিছিল সেইবাবে তেওঁলোকৰ কাট অফ লিষ্টত নামটো আহিল আপোনালোকৰ হয়তো অহা নাই সেয়ে আপোনালোকে ভাগি পৰিব নালাগে বা আমি প্ৰিপাৰেশ্যন নকৰাকৈ পৰীক্ষা দিছোঁ নেকি বুলি ভাবিব নালাগে যিমানখিনি নেকি পৰীক্ষাত অৱতীৰ্ণ হৈও বৰ্তমান বিফল হৈছে তেওঁলোকে আকৌ জোৰদাৰ প্ৰিপাৰেশ্যন কৰিব পাৰে সময় যথেষ্ট আছে সময় থাকোঁতে ব্যৱহাৰ কৰক সময় যেতিয়া গুচি যাব তেতিয়া হয়তো আপোনালোকে পিছত পস্তাব লাগিব সময় থাকোঁতে আমি কিয় নপঢ়িলোঁ কিয় কিবা কৰিলোঁ সেইটো কাৰণে মই আপোনালোকক কৈছোঁ একদম বেছিকৰ পৰা যদি বৰ্তমান যিটো এডিআৰি হৈ গ'ল অসম পুলিচৰ পৰীক্ষা হৈ গ'ল তাত যদি আপোনালোকে প্ৰিপাৰেশ্যন কৰা কিবা যদি PDF আপোনাৰ লগত আছে বহি কিতাপ যিয়ে নহওক নাথাকক লগত যদি আপোনাৰ আছে ধুনীয়াকৈ প্ৰিপাৰেশ্যনটো আকৌ আৰম্ভ কৰক
বহুতে কৈ আছে 2025 যেহেতু অক্টোবৰ নৱেম্বৰত নটিফিকেশ্যন আহিব নেক্সট চৰকাৰী চাকৰি, 26ত সিলেকশ্যন প্ৰচেছ আকৌ হ'ব নেকি বা ইণ্টাৰভিউ আকৌ হ'ব নেকি বুলি ভাবি আছে। মই ভাবোঁ 60% চান্স নাই 26 চনত নেক্সট নতুনকৈ নিযুক্তি দিয়াৰ। হয়তো ইণ্টাৰভিউ কিবা 2-এটা তেওঁলোকে আৰম্ভ কৰিব পাৰে, নোৱাৰে বুলি মই নকওঁ। 26 চনৰ ফেব্ৰুৱাৰী জানুৱাৰী মাহত হয়তো এপ্লাই কৰিব দি কেণ্ডিডেটখিনিক। ইলেকশ্যনৰ পিছত, ইলেকশ্যনৰ আগত কেতিয়াও হ'ব নোৱাৰে, ইলেকশ্যনৰ পিছত আকৌ ইলেকশ্যনৰ ৰিজাল্ট ওলাব লাগিব, কোনবা চৰকাৰ আহে কি বা হয়। সেইটো কাৰণে 26 চনৰ ভিতৰত আৰু নতুন চৰকাৰী চাকৰি হয়তো নিদিয়ে। গতিকে 26ৰ শেষৰ পিনে হয়তো তেওঁলোকে পৰীক্ষা পাতিব পাৰে, এইবাৰ যেনেদৰে পাতিছিল। আৰু 27 চনৰ আকৌ শেষৰ পিনে হয়তো এইবাৰ যেনেকৈ অক্টোবৰত 25 চনৰ অক্টোবৰত এপইণ্টমেণ্ট দিলে, 27 চনৰ অক্টোবৰ মাহতো আকৌ আপোনালোকক নতুনকৈ এপইণ্টমেণ্ট দিব পাৰে। যথেষ্টখিনি সময় আছে, কোনো চিন্তাৰ কাৰণ নাই। নিজৰ কামত সদায় ব্যস্ত থাকক, নিজকে অকণমান নিজৰ জীৱনটো যাতে ভাল হয় তাৰ বাবে নিজে কষ্ট কৰক, নিজে ব্যস্ত থাকক। লগতে ৰাতিপুৱা 2 ঘণ্টা, সন্ধিয়া 2 ঘণ্টা হ'লেও আপোনাৰ প্ৰিপেৰেশ্যনটো অব্যাহতি ৰাখিব, যদিহে আপোনালোকৰ এইজ 30ৰ তলত 25ৰ ভিতৰত আছে। ঠিক আছে, তাৰ নেক্সটত বহুতে এটা কমেণ্ট কৰে যে আমাৰ পঢ়িব মন নাযায় কিবা কিবি। আপোনালোকক মটিভেট হয়তো সৰুতে যেতিয়া পঢ়িব খুজিছিল তেতিয়া হয়তো মা দেউতাই আপোনালোকক জোৰ কৰিছিল যে পঢ়িব লাগে, পঢ়িব মন নগ'লেও। কিন্তু এতিয়া সেইটো এইজ আপোনাৰ হয়তো নাই। এতিয়া আপুনি নিজকে নিজে বুজাই কিনে নিজে প্ৰিপেৰেশ্যন কৰিব লাগিব, যদিহে আপুনি বৰ্তমানো নিবনুৱা হৈ আছে। সেয়া আপোনালোকক কৈছোঁ, কোনো পিছ পৰি কোনো নাথাকে, সকলোৱে প্ৰিপেৰেশ্যন কৰে, কিন্তু কম বেছি পৰিমাণে প্ৰিপেৰেশ্যন হয়, সেয়ে আপোনালোকৰ কাট অফত নাম নিমিলে। আৰু বহুতে কয় কাট অফ বেছি হয়, কাট অফ বেছি হয়। তো যিমানখিনি কেণ্ডিডেটে ডিগ্ৰী কমপ্লিটত যিখিনি গ্ৰেজুৱেশ্যন এক্সামটো দি কিনে ADREত 3rd গ্ৰেডত যোনে নেকি এক্সাম ক্লিয়াৰ কৰিছে, তেওঁলোকে কিন্তু APSCৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে। তেওঁলোকে আজি 4-3 বছৰৰ পৰা প্ৰিপেৰেশ্যন কৰি আছে। তাৰ মাজতে ADRE খবৰটো আহি গ'ল, কাৰণ নেক্সটত তেওঁলোকে প্ৰিপেৰেশ্যনৰ মাজতে ADRE এক্সামটো দি দিলে, তেওঁলোকৰ এটা প্ৰেক্টিচ হ'ল। তেওঁলোকে হয়তো পেপাৰখন চালে কেনেকুৱা প্ৰশ্ন আহে গ্ৰেজুৱেট লেভেলত, আৰু তাত হয়তো তেওঁলোকৰ চাকৰি হ'ব। কিন্তু তেওঁলোকে আকৌ প্ৰিপেৰেশ্যন অব্যাহতি ৰাখি আছে, এতিয়াও প্ৰিপেৰেশ্যন কৰি আছে একদম কণ্টিনিউৱাছলি 4 বছৰৰ পৰা 5 বছৰলৈকে। তো সেইটো কাৰণে তেওঁলোকৰ বাবে হয়তো কাট অফ অকণমান বেছি যায়। তেওঁলোকে কিন্তু এইটো চাকৰি নলয় যিটো বৰ্তমান 3rd গ্ৰেডত তেওঁৰ পোষ্ট হ'ব, সেইটো পোষ্টিঙত তেওঁ নাথাকে। তেওঁ যেতিয়া APSC ক্লিয়াৰ কৰিব, তেওঁলোক অন্য ডাঙৰ ডাঙৰ চাকৰিত গুচি যাব। সেয়ে প্ৰিপেৰেশ্যনটো মেইন। যোনে নেকি কণ্টিনিউৱাছলি একদম পঢ়িয়ে আছে, প্ৰিপেৰেশ্যন কৰিয়ে আছে, তেওঁলোকৰহে সফল হৈছে, তেওঁলোকৰহে চাকৰি হৈছে। যোনে এক্সামৰ এডমিট অহাৰ এসপ্তাহ আগৰ পৰা পঢ়িছে, যোনে এপ্লাই কৰাৰ 6 মাহ পিছৰ পৰা, এডমিট অহাৰ 1 মাহ আগৰ পৰাহে তেওঁলোকে পঢ়িব ষ্টাৰ্ট কৰিছে, তেওঁলোকে কিন্তু কেতিয়াও সফল হ'ব পৰা নাই। সেইটো কাৰণে প্ৰিপেৰেশ্যন মেইন। প্ৰিপেৰেশ্যনটো একদম বেছিকৰ পৰা ফাউণ্ডেশ্যনটো আপোনালোকে ক্লিয়াৰ কৰিব। মেথছ যদি আপোনালোকৰ দুৰ্বল, কাৰণ বহুত সময় আছে, মেথছটো এতিয়া আপুনি ক্লিয়াৰ কৰক। 3 মাহকৈ আপোনালোকে পঢ়িব পাৰে, মেথছ পঢ়ক, GK GS ইংলিছ আটাইখিনি বস্তু ধুনীয়াকৈ ক্লিয়াৰ হ'ব। আপোনালোকৰ হাতত এক্সামলৈ ADRE 3.0 লৈ মাজত মোটামুটি 15 মাহ, ধৰা 16 মাহ, তেনেকুৱা 1.5 বছৰমান আপোনালোকৰ মাজত সময় আছে, হাতত সময় আছে। ইজিলি আপোনালোকে যদি দিনত 4 ঘণ্টাকৈ যদি সময় দি কিনে প্ৰিপেৰেশ্যন কৰিব পাৰে, 4 ঘণ্টা এক্সামৰ নামত দিয়ক, নেক্সট নিজৰ কাম কৰক দিনত, তেনেকুৱা ছিষ্টেমত যদি আপোনালোকে যায়, আপোনালোকে কিন্তু নেক্সট ADRE ক্লিয়াৰ কৰিব পাৰিব। সেয়া মই আপোনালোকক কথা দিছোঁ। ইমানেই আছিল ভিডিঅ'টো, আৰু মই ভাবোঁ এইখিনি কথাৰ পৰা আপোনালোকে গম পাইছে বা নিজেও অকণমান কিবা ভাবিছে যে যদি আপোনালোকে প্ৰিপেৰেশ্যন কৰে, ভালদৰে কৰিব, যদি এইজ মিলে আপোনালোকৰ। তো যদি নকৰে নালাগে, যদি কিবা প্ৰাইভেট কামত আপোনালোকে ভাবিছে যে চৰকাৰী চাকৰি আৰু নহ'ব, আমি প্ৰাইভেট কামত কিবা ল'ব লাগিব, তেতিয়াহ'লে যদি লৈছে তেওঁলোকে, সেইটো আপোনালোকৰ বাবে বহুত ভাল হয়, বেটাৰ হয়। যদিহে ভাবি আছে আকৌ 27 চনত হ'লেও, 26 চনত হ'লেও, 28 চনত হ'লেও নেক্সট পৰীক্ষা হ'ব, আমি আৰু এডমিট হোৱাৰ আগে আগে পঢ়ি কিনে পৰীক্ষা দিম, সেয়া কিন্তু আপোনালোকে তেনেকৈ সফল হ'ব আপোনালোক নোৱাৰে। ঠিক আছে, আৰু কিছুমানে কয় যে আমাক মা দেউতাই অসম পুলিচৰ বাবে প্ৰিপেৰেশ্যন কৰিব নিদিয়ে, সৰু সুৰা চাকৰি, মা দেউতাই ADREৰ বাবে প্ৰিপেৰেশ্যন কৰিব নিদিয়ে 4th গ্ৰেডৰ বাবে, কাৰণ সেয়াৰ চাকৰি সিমান মৰ্যাদা নাই 4th গ্ৰেডৰ চাকৰি। তেনেকুৱা কথা নহয়, প্ৰিপেৰেশ্যনটো আপোনালোকে অব্যাহতি ৰাখক। যদিহে মা দেউতাই আপোনালোকক 3rd গ্ৰেড 4th গ্ৰেডত কৰিব নিদিয়ে, APSCত কৰিব দিয়ে, এক্সামকেইটা ইয়াৰেও ক্লিয়াৰ কৰক, তাৰ নেক্সটতহে ডাঙৰ সপোন দেখিব। আৰু আপুনি যদি 20ৰ পৰা 30ৰ ভিতৰত এজত আছে, আৰু আপুনি মা দেউতাৰ কথাই যে সদায় শুনি থাকিব লাগিব, মা দেউতাই যদি প্ৰিপেৰেশ্যন কৰিব দিয়ে, প্ৰিপেৰেশ্যন কৰিব, যদি কৰিব নিদিয়ে, প্ৰিপেৰেশ্যন নকৰে, তেনেকুৱা কথা হ'ব লাগে বুলি মই নাভাবোঁ। কাৰণ নিজৰ জীৱনটো সদায় নিজে চাব লাগিব। মা দেউতা আজি আপোনাৰ লগত আছে, কালি হয়তো আপোনালোকৰ লগত নাথাকিবও পাৰে। সেইটো কাৰণে যিমানবোৰ আগতে লোৱা PDF আছিল, আকৌ প্ৰিপেৰেশ্যন কৰিবৰ হ'ল, সেই PDFবোৰ ভালদৰে চাওক। তাৰ নেক্সট কিতাপ যদি আপোনালোকে কিবা কিনিছিল, কপি যদি আপোনাৰ আছিল মানে প্ৰেক্টিচ কৰা, সেই কপিবোৰ আকৌ উলিয়াই লওক। নেক্সট যিমানবোৰ ADRE 2.0 যিমান এক্সাম হৈ গ'ল, বা ADRE আগতে ফাৰ্ষ্ট ADRE যেতিয়া হৈছিল, দুটা ADRE মিলাই যিমানবোৰ পেপাৰ আছে, ADRE 2.0 পেপাৰটো ঘৰত সকলোকে দিয়ে পঠিয়াইছে, সেইটো আপোনালোকৰ বাবে ভাল। সেই পেপাৰবোৰ আপোনালোকে ছল্ভ কৰক।
যদি সেই আটাইখিনি পেপাৰ যদি আপোনালোকে সলভ কৰে আপোনালোকৰ 40% বা 35% মান প্ৰিপাৰেশ্যন অলৰেডি হৈয়ে যাব গোটেইখিনি পেপাৰ যদি আপোনালোকে সলভ কৰিব পাৰে ইমানেই আছিল পোষ্ট ওলাব চিন্তা কৰিব নালাগে মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু কথা দিছে আজিকালি আৰু চৰকাৰী চাকৰি আপোনালোকক কৈছো কিবা বছৰকত অহা উৎসৱৰ নিচিনা হৈ আছে ইটোৰ পিছত সিটো চৰকাৰী চাকৰি ওলাই আছে সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল মই ভাবো ভিডিঅ'টোৰ পৰা অকণমান আপোনালোকৰ সহায় হ'ব বা আপোনালোকে পঢ়া শুনা ষ্টাৰ্ট কৰিব সেইটোৱে আশা কৰোঁ সম্পূৰ্ণকৈ শেষলৈ চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাইছো পোষ্ট ওলাব চিন্তা কৰিব নালাগে কিন্তু 26 চনত কাৰো আৰু নতুনকৈ চাকৰি নহয় হ'লে কিন্তু 27 চনতহে চাকৰি হ'ব সকলোৰে পোষ্ট ওলাব ফৰেষ্ট গাৰ্ডৰ 600 পোষ্ট অহাৰ কথা মুখ্যমন্ত্ৰী মহোদয়ে কোৱাৰ মতে অসম পুলিচতো আহিব এডিআৰিটো হ'ব টেটতো হ'ব চিন্তা কৰিব নালাগে টিচাৰৰো সেয়া শিক্ষক নিযুক্তি হ'ব কোনো ধৰণৰ চিন্তা কৰিব নালাগে মুঠতে আপোনালোকে জোৰদাৰ প্ৰিপাৰেশ্যন আৰম্ভ কৰক আকৌ কৈছো সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল সম্পূৰ্ণকৈ শেষলৈ চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাই আজিৰ ভিডিঅ'টিৰ সামৰণি মাৰিছো জয় আই অসম